আজি আপোনালোকৰ লগত মই শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে গম পায় যে আপোনাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ আপোনাৰ এটেণ্ডেন্স যিখিনি এপ আছে শিক্ষা সেতু এপ, আৰু এই এপত আমাৰ শিক্ষক কৰ্মচাৰীসকলে 9টা 10ৰ আগত এটেণ্ডেন্স দিব লাগিব বা তেখেতসকলে এটেণ্ডেন্স মাৰিব লাগিব। তাৰ পাছত যদি দিয়ে 10টাৰ পাছত যদি দিয়ে তেনেহলে সেইখিনি এবচেণ্ট ধৰা হ'ব বুলি অলৰেডি শিক্ষা বিভাগৰ পৰা ঘোষণা কৰি থৈছে। আৰু সেয়েহে আপোনাৰ ধেমাজি জিলাত যিসকল শিক্ষক কৰ্মচাৰী আছে, যিসকল অনাশিক্ষক কৰ্মচাৰী আছে, তেখেতসকললৈ এটা গুৰুত্বপূৰ্ণ নটিচ আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা এটা পাব্লিছ কৰিছে বা তেখেতসকলে শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলে উদ্দেশ্যহি এখন নটিচ পাব্লিছ কৰিছে। আৰু সেইখন নটিচ পাব্লিছ কৰিছিলে আপোনাৰ 2/5/2026 মে মাহৰ 2 তাৰিখে পাব্লিছ কৰিছে। নিশ্চয় আপোনালোকে স্ক্ৰীনত দেখিছে গভ অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল DDC ধেমাজি বুলি উল্লেখ কৰিছে। আৰু এয়া খুবেই এটা গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকটো আপোনাৰ ডিষ্ট্ৰিক্টত আৰু সেইখিনি জাৰি কৰিবৰ কাৰণে শিক্ষা বিভাগৰ পৰা এটা নিৰ্দেশ জাৰি কৰিছিল। আৰু নটিচত কি লিখিছে, ইট হেজ বিন নটিচ ডেট many teaching and non-teaching staff of the different provincialization of the school, that is why LP, UP school, high school, higher secondary, senior secondary school under Dhemaji district are not marking in their of the attendance in the Shiksha Setu portal as per gov guideline. ইয়াত উল্লেখ কৰিছে আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ LP আৰু AM স্কুল, হাই ছেকেণ্ডাৰী আৰু চিনিয়ৰ হাই ছেকেণ্ডাৰী শিক্ষক কৰ্মচাৰীসকলে আপোনাৰ হয়তো ইয়াত উল্লেখ কৰা মতে আপোনাৰ চৰকাৰী যিখিনি গাইডলাইন, সেই গাইডলাইনৰ মতে শিক্ষা সেতুত হয়তো এটেণ্ডেন্স নিদিয়াৰ কাৰণে সেইখিনি ইয়াত উল্লেখ কৰিছে। Therefore, all the teaching and non-teaching staff difference and of the provincialization school under Dhemaji district are hereby direct to mark in time out time in Shiksha Setu portal as per the direction of the department without fail। ইয়াত উল্লেখ কৰিছে আমাৰ শিক্ষা সেতুত আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা যিদৰে নিৰ্দেশ দিয়া হৈছে সেইমতে তাত এটেণ্ডেন্স দিবৰ কাৰণে ইন টাইম আৰু আউট টাইম দিবৰ কাৰণে ইয়াত নিৰ্দেশ জাৰি কৰিছে। The matter may be treated as urgent and failure to the complete the direction many lead of the disciplinary of the action বুলি ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে, অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। তেখেতসকলক অলৰেডি শিক্ষা বিভাগৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছিলে যে 9টা 10ৰ আগত এটেণ্ডেন্স শিক্ষক কৰ্মচাৰীসকলে দিব লাগিব, আৰু তাৰ পাছত যদি দিয়ে তেনেহলে এইখিনি এবচেণ্ট ধৰা হ'ব বুলি উল্লেখ কৰিছিলে। আৰু সেইবাবে সেইসকল শিক্ষক কৰ্মচাৰীক বা সেইসকল যিসকল অনাশিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ খবৰ। আৰু সেইবাবে ধেমাজি জিলাতো সেইখিনি কাৰ্যকাৰী কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু ধেমাজি জিলাত যিসকল আমাৰ শিক্ষক কৰ্মচাৰী আছে, আপোনাৰ নন টিচিং বা যিসকল শিক্ষক কৰ্মচাৰী আছে, তেখেতসকলে চৰকাৰী যিখিনি গাইডলাইনৰ মতে হয়তো এটেণ্ডেন্স দিয়া নাই বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে। আৰু সেইবাবে তেখেতসকলক সেই গাইডলাইন মানি সেইখিনি আপোনাৰ এটেণ্ডেন্স দিবৰ কাৰণে তেখেতসকললৈ সেইখিনি নিৰ্দেশ জাৰি কৰিছে বা সেইখিনি নটিচ তেখেতসকলৰ বাবে পাব্লিছ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী বা অনাশিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয় আপুনি কিছুমান প্ৰতিক্ৰিয়া কৰিছে হেকত ইনস্পেক্টৰ অফ দ্য স্কুল DEO DMC ধেমাজি ডিষ্ট্ৰিক্ট বুলি ইয়াত উল্লেখ কৰিছে। ডেট 2/1/2026 মানে মে মাহৰ 2 তাৰিখে এইখিনি পাব্লিছ হৈছে। খুবেই এটা গুৰুত্বপূৰ্ণ মেমৰ নংটো দিয়া হৈছে, কপিটো লৈ দিয়া হৈছে, এইখিনি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী আৰু অনাশিক্ষক কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় অসম।